পুত্ৰক একেলগে চাহ খাবলৈ মাতৃয়ে ফোন কৰি মাতিছিল পুত্ৰই কৈছিল অকণমান ৰোৱা মই গৈ আছো কিন্তু পুত্ৰ নাহিল জীৱনৰ পৰাই মাগিলে চিৰবিদায় বন্ধুৰ সৈতে পাৰ্টি খাবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন সাগৰ টিমচিনা নামৰ যুৱকজন চন্দ্ৰপুৰৰ একেটা পৰিয়ালৰ 3জন ব্যক্তি কলং নৈত হলিল সমাধি ঘটা ঘটনাৰ চাঞ্চল্য মাৰ নৌজাওতেই পুনৰ পানীখাইটিত অঘটন 3 বন্ধুৰ সৈতে সন্ধিয়া পানীখাইটিৰ 3 টুকুৰা নামৰ ঠাইখনত ব্ৰহ্মপুত্ৰ নৈ ঘাটলৈ পাৰ্টি খাবলৈ গৈ নদীত সন্ধানহীন সাগৰ টিমচিনা নামৰ যুৱকজন নৈ পাৰত পাৰ্টি কৰি 4 বন্ধুৱে গা ধুবলৈ ব্ৰহ্মপুত্ৰত নামিছিল আৰু তাৰ পিছতেই সাগৰ টিমচিনা নামৰ যুৱকজন নিখোজ হৈছিল বন্ধুকেইজনে পাৰে মানে সাঁতুৰি সাগৰক বিচাৰিছিল কিন্তু অৱশেষত বিচাৰি নাপাই পানীখাইটি আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু উদ্ধাৰকাৰী বাহিনীক খবৰ দিয়ে কিন্তু উদ্ধাৰকাৰী বাহিনী ঘটনাস্থলীত উপস্থিত নহয় ৰাতিপুৱাহে অভিযান চলোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে আকাশ শৰ্মা নিহাল শৰ্মা উত্তম বণিক নামৰ সাগৰৰ 3 বন্ধুক আৰক্ষীয়ে বৰ্তমান অব্যাহত ৰাখিছে তদন্ত 3 বন্ধু সন্দেহৰ আৱৰ্তত বুলি মন্তব্য সাগৰৰ পৰিয়ালৰ তেওঁলোকে কোৱা মতে তেওঁলোকৰ কথা মতে তেওঁলোকে ইয়ালৈ আহিছিল কিবা কিবি পাৰ্টি খাইছে খাই তেওঁলোক আহি নদীত গা ধুবলৈ সোমাইছে 5:45 আমি গা ধুব সোমাইছো বুলি কৈছে তাতে আমাক সন্দেহ এটা হৈছে যে ল'ৰাজনৰ মোবাইলটো 5টা বজাৰ পৰা সুইচ অফ হৈ আছে আৰু সন্ধিয়া সময়ত কি গা ধোৱাৰ কোনো কেতিয়াও গা ধোৱাৰ ব্যৱস্থা তাৰ নাছিল ৰাতিপুৱা গা ধুই ওলাইছিল যোৱাকালি যে 5টা বজা 5:30 বজাত গা ধুব সোমাইছে বুলি ক'লে তাতে আমাক সন্দেহ অলপ আছে আৰু ল'ৰাজনৰ বন্ধু কেইজনে ৰাতিপুৱা গৈ তেওঁক যে ৰিচিভ মাতিছে নিছে তাতো আমাক অলপ সন্দেহজনক কথা আছে ইফালে এছডিআৰএফ বাহিনীৰ অভিযান চলি আছে যদিও লাভ কৰিব পৰা নাই সাগৰৰ সন্ধান গুৱাহাটীৰ পৰা শামছুল ৰহমানৰ ৰিপৰ্ট প্ৰথম খবৰ